সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসক বিৰোধীসকলো। ৰূপহীয়ান সমষ্টিৰ মাহেৰীপাৰ বৰঘুলি জিলা পৰিষদৰ এজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মাহমুদা খাতুনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। অগপ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মাহমুদা খাতুনক ৰাইজৰ বিপুল সঁহাৰি। প্ৰতিটো গাঁৱে ভূঞে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী। ৰূপহীয়ান সমষ্টিৰ মাহেৰীপাৰ বৰঘুলি জিলা পৰিষদৰ অগপ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী মাহমুদা খাতুনে সংবাদ মাধ্যমৰ আগত কয়, ৰাইজৰ বিভিন্ন সমস্যা সমাধান আৰু দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে। ৰূপহীয়াতৰ ৰাইজে অগপ বিজেপি দলৰ নীতি আদৰ্শ বুজি পাইছে। ৰাইজে চৰকাৰৰ লগত থাকি উন্নয়ন বিচাৰে বুলিও তেওঁ মন্তব্য কৰা দেখা পোৱা যায়। আসসালামু আলাইকুম, নমস্কাৰ। ইতিমধ্যে আপুনি দেখা পাইছে যে আমাৰ ৰাইজ ইমান ৰাতি হৈছে, মোৰ লগত আছে, মোৰ লগত কেম্পিঙত ওলাইছে, ঘৰে ঘৰে গৈ পেলাই ভোট খুজি আছে মোৰ বাবে যে আমাৰ প্ৰাৰ্থীসকলক, দলৰ প্ৰাৰ্থীসকলক জয়যুক্ত কৰিব লাগে। আপুনি চাইছে নহয় কিমান ৰাতি হৈছে, তাৰপিছত মোৰ ৰাইজ মোৰ লগত থিয় হৈ পেলাই, আপোনাৰ সন্মুখত থিয় হৈ পেলাই ইমান ৰাতি হোৱাৰ পিছত যে মোৰ লগত আছে, এইখিনিতে আপোনালোকে অনুমান কৰিব পাৰে যে মোক কিমান আদৰি লৈছে, কিমান সঁহাৰি দি আছে। আৰু আগন্তুক 7 মে'ত মোক জয়যুক্ত কৰিব বুলি মই ইনশাআল্লাহ মই আশাবাদী। আৰু তেওঁলোকে মোক জয়যুক্ত কৰিবলৈ তেওঁলোকে মোক প্ৰতিশ্ৰুতি দিছে। আপোনালোকে ৰিজাল্টটো চাব, 12 মে'ত ৰিজাল্টটো চাব যে তেওঁলোকে মোক কিমান বেছি সঁহাৰি দিছে। আৰু আমাৰ এজিপি বিজেপিৰ মিত্ৰজোঁটক আৰু এজিপি বিজেপিৰ দলৰ আদৰ্শ নীতিক আদৰি লৈছে আৰু বুজি পাইছে, এইখিনি বুজি পাইছে যে কংগ্ৰেছে আমাক কিমান ডাউন কৰি থৈ গৈছে, কিমান দুৰ্নীতিময় পৰিৱেশ এটা সৃষ্টি কৰি থৈ গৈছে। আৰু মোৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ, এই দুৰ্নীতি মই খতম কৰিম, দুৰ্নীতি মই নাইকিয়া কৰিম আৰু সমাজৰ হৈ কাম কৰিম, সমাজৰ উন্নতিৰ হৈ কাম কৰিম, সমাজৰ লগত মই থাকি সমাজৰ প্ৰত্যেকজন ব্যক্তিক। আজি চাওক, কংগ্ৰেছৰ এই 2025 চনৰ যিটো নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন অসমত চলি আছে, তাৰ কংগ্ৰেছৰ কোনো ইছ্যু নাই, কংগ্ৰেছৰ কোনো এজেণ্ডা নাই। এই ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰাই তেখেতসকলে যে হিন্দু মুছলিম মুছলমানৰ ভোট কেনেকৈ তেখেতসকলে নিজৰ পক্ষলৈ লৈ আনিব পাৰে, সেই এজেণ্ডাবিলাক এতিয়া আমাৰ মানুহখিনিয়ে লাহে লাহে বহুতখিনি বুজিছে। আৰু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰত্যেকজন প্ৰাৰ্থীৰ লগত তেখেতসকলে থিয় হৈ আছে। আজি চাওক, এতিয়া ৰাতি 10টা বাজে আমাৰ মাহেৰীপাৰ বৰঘুলি জিলা পৰিষদৰ 5টা পঞ্চায়তৰ ভিতৰত একেবাৰে শেষৰ পঞ্চায়তটো হ'ল বৰঘুলি পঞ্চায়ত। ইয়াত ৰাতি 10টা বজাত আপোনাৰ এই বৰঘুলি পঞ্চায়তৰ 6 নং ৱাৰ্ডত ইমানখিনি জনসমাগম, এখন ৱাৰ্ডৰ মানুহ আপোনালোকে দেখিছে, এখন ৱাৰ্ডৰ পৰা ইমানখিনি মানুহ ওলাই অহাৰ পিছত সেইখন ৱাৰ্ডত আৰু বিৰোধী পক্ষৰ মানুহ থাকে নেকি? কংগ্ৰেছে মানুহ ইয়াত এইখন ৱাৰ্ডত আছে বুলি মই আৰু নাভাবোঁ। গতিকে ইয়াৰ পৰা আপোনালোকে এটা উমান পায় যে আমাৰ এই বৰঘুলি মাহেৰীপাৰ জিলা পৰিষদকে আৰম্ভ কৰি জিলা পৰিষদৰ প্ৰাৰ্থী মাহমুদা খাতুনকে প্ৰমুখ কৰি আমাৰ ইয়াৰ আঞ্চলিক সদস্যজন আৰু প্ৰতিটো পঞ্চায়তত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিকেইজন প্ৰাৰ্থী আছে, এবি মেম্বাৰেই হওক বা আপোনাৰ অন্যান্য প্ৰাৰ্থীসকলেই হওক, প্ৰত্যেকজন প্ৰাৰ্থী যে এইবাৰ বিপুল ভোটত 11 মে'ত জয়যুক্ত কৰিব, তাৰে এটা প্ৰমাণ আজি ৰাতি 10টা বজাত আপোনালোকে দেখিলে। কলিয়াপাৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।